নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উত্তৰ পূবৰ ৰাজ্য মেঘালয়ত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল এনাৰ্জি ড্ৰিংক ষ্টিং। এতিয়াৰ পৰা ষ্টিং বিক্ৰী কৰিব নোৱাৰিব। ষ্টিঙৰ বিক্ৰী আৰু সৰবৰাহ বন্ধ কৰা হৈছে। এই নিয়ম ভংগ কৰিলেই যাব লাগিব জেললৈ। এই সন্দৰ্ভত কঠোৰ সিদ্ধান্ত মেঘালয় চৰকাৰৰ। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল এনাৰ্জি ড্ৰিংক ষ্টিং। এতিয়াৰ পৰা কোনেও বিক্ৰী কৰিব নোৱাৰিব ষ্টিং। চুবুৰীয়া ৰাজ্য মেঘালয়ত নিষিদ্ধ হ'ল ষ্টিং শক্তি পানীয়। মেঘালয়ৰ প্ৰশাসনে ষ্টিঙৰ বিক্ৰী আৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন 2006ৰ অধীনত এই নিৰ্দেশনা জাৰি। মেঘালয়ৰ খাদ্য সুৰক্ষা আয়ুক্ত ডক্টৰ জোৰাম বেদাই 14 আগষ্টত জাৰি কৰা এই নিৰ্দেশনা। এই নিয়ম ভংগ কৰি বিক্ৰী কৰিলে বিপদত পৰিব বিক্ৰেতা। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বন্দে মাতৰম গীতক কৰা অপমানক লৈ সৰব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ক্ষমা খোজাৰ দাবী গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে ছোনিয়া গান্ধীয়ে কৰা পাপ দেশবাসীয়ে নাপাহৰে। ছোনিয়া গান্ধীয়ে আধাতে ৰখাই দিব কৈছিল গীতটো। কংগ্ৰেছীসকলে লাজ পোৱা উচিত। বংকিম চন্দ্ৰ চেটাৰ্জীৰ আত্মা আৰু দেশবাসীক ক্ষমা খোজক কংগ্ৰেছে। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা। আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড নাই নেকি? যদি আপোনাৰো ৰেচন কাৰ্ড নাই তেন্তে আপুনিও লাভ কৰিব নতুন ৰেচন কাৰ্ড। নতুন ৰেচন কাৰ্ডৰ বাবে ক'ত কেনেকৈ কৰিব লাগিব আবেদন, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওঁ আহক। আপোনাৰ পৰিয়ালত এতিয়াও ৰেচন কাৰ্ড নাই নেকি? নতুন ৰেচন কাৰ্ডৰ বাবে ক'ত কেনেকৈ কৰিব লাগিব আবেদন চাওঁ আহক। প্ৰথমে আপুনি আপোনাৰ সংশ্লিষ্ট ৰেচনৰ দোকানীৰ সৈতে যোগাযোগ কৰক আৰু তাৰপিছত অফিচিয়েল ৱেব পৰ্টেলৰ পৰা ডাউনলোড কৰক প্ৰপত্ৰ অথবা স্থানীয় FPDNCA বা মহকুমা কাৰ্যালয়ৰ পৰাও সংগ্ৰহ কৰিব পাৰিব প্ৰপত্ৰ। ফৰ্মৰ লগতে আপুনি জমা দিব লাগিব পৰিয়ালৰ সদস্যৰ বিস্তৃত বিৱৰণ, ভোটাৰ কাৰ্ড, কৰ বা ৰাজহ প্ৰদানৰ ৰচিদ, ঠিকনাৰ প্ৰমাণপত্ৰ, পেন কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স, বিদ্যুৎ বিল। পৰিয়ালটোৰ কোনো ৰেচন কাৰ্ড নাই বুলি গাঁওবুঢ়াৰ দ্বাৰা লিখিত প্ৰমাণপত্ৰ দিব লাগিব। আবেদনকাৰী মহিলাগৰাকী ভাৰতীয় নাগৰিক হ'ব লাগিব। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 4 লাখ টকাতকৈ কম হ'ব লাগিব। জিলা বা মহকুমাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা কাৰ্যালয়ত আপুনি দাখিল কৰিব লাগিব সেই আবেদন পত্ৰ। আৰু আবেদন সম্পূৰ্ণ হ'লেই আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ড। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইৰাণৰ সৈতে যুদ্ধ কৰি ৰুগীয়া হৈছে আমেৰিকাৰ শ শ সেনা। মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে আমেৰিকাৰ সৈন্যসকল। আৰু এইবাৰ মানসিকভাৱে ভাৰাক্ৰান্ত হৈ আত্মহত্যা কৰিলে আমেৰিকাৰ সেনাই। আৰু ইয়াৰ পিছতে মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সেনাৰ পৰিয়ালে। ইৰাণৰ সৈতে যুদ্ধ কৰি ৰুগীয়া হৈছে আমেৰিকাৰ শ শ সেনা। মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে আমেৰিকাৰ সেনাসকল। বিগত 250 দিন ধৰি যুদ্ধত নিয়োজিত হৈছে আমেৰিকাৰ সেনাসকল। বেয়া খাদ্য, ভগা টয়লেটৰ বাবে অসন্তুষ্ট মাৰ্কিন সেনা। যুদ্ধ জাহাজ আব্ৰাহাম লিংকনৰ পৰা এইবাৰ জঁপিয়াই চৰম সিদ্ধান্ত এজন সেনাৰ। আৰু ইয়াৰ পিছতে মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে সেনাৰ পৰিয়ালে। আৰু এইদৰে এতিয়া ইৰাণৰ সৈতে যুদ্ধ কৰি ৰুগীয়া হৈছে আমেৰিকাৰ শ শ সেনা। পৰৱৰ্তী খবৰ, ড্ৰাগছ মাফিয়াই হত্যা কৰিছিল SI নৱজিৎ দাসক। দুৰ্ঘটনা নহয়, ড্ৰাগছ বেপাৰীয়ে পৰিকল্পিতভাৱে গাড়ীৰে খুন্দিয়াই হত্যা কৰে SI নৱজিৎ দাসক। আৰক্ষীৰ জালত পৰিছে মূল অভিযুক্ত জুৰিয়াৰ ড্ৰাগছ বেপাৰী সেলিম উদ্দিন। সেলিমৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে ভাতৃ মহিদুল ইছলাম, পিতৃ আব্দুল কুদ্দুছ ফৰাজীক। সেলিমৰ সহযোগী মোফাজ্জুল ইছলাম আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ।
আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। উল্লেখযোগ্য যে ডিমা হাছাওৰ লাইচং আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল SI নৱজিৎ দাস। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা লোনৰ EMI বিচাৰি বেংকৰ কৰ্মচাৰীয়ে আপোনাক হাৰাশাস্তি কৰিব নোৱাৰিব। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কঠোৰ নিৰ্দেশনা। অতি শীঘ্ৰেই সমগ্ৰ দেশত বলবৎ হ'ব নতুন নিয়ম। কি এই নতুন নিয়ম চাওঁ আহক। ঋণৰ EMI বিচাৰি বেংকে এতিয়াৰ পৰা হাৰাশাস্তি কৰিব নোৱাৰিব গ্ৰাহকক। ঋণৰ কিস্তি বিচাৰি ঘৰলৈও যাব নোৱাৰিব বেংকৰ কৰ্মচাৰী। EMIক লৈ RBIৰ কেইবাটাও কঠোৰ নিৰ্দেশনা। সম্পত্তি জব্দকে ধৰি অপমানজনক মন্তব্য কৰিব নোৱাৰিব গ্ৰাহকক বেংকৰ কৰ্মচাৰীয়ে। আৰু পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈকেহে কিস্তি সম্বন্ধীয় কথাত ফোন কৰিব পাৰিব গ্ৰাহকক। ফাইনেন্সত ক্ৰয় কৰা ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম। প্ৰতিটো বেংকে মানিব লাগিব RBIৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। 1 আগষ্ট 2027 পৰা দেশজুৰি প্ৰযোজ্য হ'ব এই নতুন নিৰ্দেশনাসমূহ। পৰৱৰ্তী খবৰ, অৱশেষত নাছলাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ওচৰত ক্ষমা ভিক্ষা বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ পত্ৰৰ বাবে আইনৰ ছাত্ৰসকলক যি দুখ দিলে তাৰ বাবে তেওঁ অনুতপ্ত আৰু ক্ষমা কৰি দিবলৈ ছাত্ৰ সমাজক আহ্বান বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰৰ। পৰৱৰ্তী খবৰ, পদত্যাগ কৰিবই লাগিব মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। 20 আগষ্টত মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী। ৰাজ্যজুৰি পুত্তলিকা দাহ মুখ্যমন্ত্ৰীৰ। হেমন্ত সোৰেনৰ বিৰুদ্ধে প্ৰতিবাদকাৰীৰ হাল্লাবোল। মহাবিপদত ঝাৰখণ্ডৰ হেমন্ত সোৰেন চৰকাৰ। ছাত্ৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঝাৰখণ্ডত। বিভিন্ন ছাত্ৰ সংগঠনে হেমন্ত সোৰেন নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। সংগঠনসমূহে জনোৱা অনুসৰি অহা 20 আগষ্টত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কৰা হ'ব। অতি শীঘ্ৰেই পদত্যাগ কৰক হেমন্ত সোৰেনে, এইদৰে হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে। ঝাৰখণ্ডত হেমন্ত সোৰেন নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ আন্দোলনে ক্ৰমাৎ যেন নতুন গতি লাভ কৰিছে। ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি ৰাজনৈতিক পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে বিভিন্ন ছাত্ৰ সংগঠনে। আন্দোলনকাৰী সংগঠনসমূহে অভিযোগ কৰে যে চৰকাৰে ছাত্ৰ যুৱ সমাজৰ বিভিন্ন দাবীৰ প্ৰতি গুৰুত্ব আৰোপ কৰা নাই। সেইবাবেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ পথ বাছি লোৱা হৈছে বুলিও তেওঁলোকে দাবী কৰে। সংগঠনসমূহে ঘোষণা কৰা অনুসৰি অহা 20 আগষ্টত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ চৰকাৰী বাসভৱন ঘেৰাও কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদকাৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ, লগতে দিছে বিভিন্ন শ্লোগানো। প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছে। তেওঁলোকৰ মতে দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব আৰু প্ৰয়োজন হ'লে ইয়াক অধিক তীব্ৰ ৰূপ দিয়া হ'ব বুলিও জনাইছে। ইফালে এই ঘোষিত আন্দোলনক কেন্দ্ৰ কৰি ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত বিশেষ নজৰ ৰাখিছে প্ৰশাসনে। 20 আগষ্টৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ সম্ভাৱনাও প্ৰকাশ পাইছে। এই ঘটনাই ঝাৰখণ্ডৰ ৰাজনীতিত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। ছাত্ৰ সংগঠনসমূহৰ এই গণ আন্দোলনে আগন্তুক দিনত কি ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পেলাব সেয়া লক্ষণীয় হৈ পৰিছে।